তো গাইজ মই কোৰ্টৰ পৰা চিধা আহি ভাবিলোঁ আজি অলপ ঘৰত ৰেষ্ট কৰোঁ। যিদিনাখনে ৰেষ্ট ল'ম বুলি ভাবোঁ সেইদিনাখনে কিবা নহয় কিবা এটা কাম থাকিবই। কোৰ্টত হাজিৰ ধুনীয়াকৈ জামিন চামিন লৈ ঘৰত গেলি আহি ধুনীয়াকৈ চাৰ্টটো চেঞ্জ কৰি আকৌ এটা বেলেগ চাৰ্ট পিন্ধি ল'লোঁ। তো ভাবিলোঁ গাড়ীখনৰ অলপ কাম কৰোঁ। গাড়ীখনৰ ব্ৰেক শ্বুটো মানে বেয়া হৈছে, মানে কি বুলি কয় কিবা হাৰ্ড হয় ব্ৰেকটো মাৰিলে। তো ভাবিলোঁ এতিয়া আৰু ইফতাৰৰো টাইম হৈছে, 1 ঘণ্টা বা 2 ঘণ্টা আছে, ব্ৰেক শ্বুটো জল্দি কৰি লওঁ। যদি আৰু গেৰেজত বেছি গাড়ী নাথাকে অলপ সোনকালে আহি পাম, ঘৰত ইফতাৰটো কৰিম, নহ'লে আকৌ ৰাস্তাতে কৰিব লাগিব। তো এতিয়া বৰ্তমান গৈ আছোঁ মই মুকালমুৱা ব্ৰেক শ্বু ঠিক কৰাব। তো গাইজ ব্ৰেক চেৰেক লগাওঁ ক্লিয়াৰ। ব্ৰেক পেডটো অল টোটেল বেয়াই হৈ গৈছে। তো এইটো ব্ৰেক পেডটো লগালোঁ, তাৰপিছত অলপ কিবা কাম কৰিলোঁ গাড়ীখনৰ। ভাবিলোঁ আৰু ষ্টিকাৰ অলপ মডিফিকেশ্যন কৰিম বুলি ভাবিছিলোঁ, টাইম নাই বৰ্তমান, ইফতাৰ কৰা টাইম হৈছে যিহেতু। তো জল্দি ঘৰত গৈ আছোঁ। এতিয়া বৰ্তমান মই মুকালমুৱাৰ পৰাই ধুনীয়াকৈ ঘৰ ভৰা চাইডে এৰা দিছোঁ আৰু। তো বৰ্তমান গৈ পাম। আজি যিহেতু বেলেগ কণ্টেণ্ট মানে নাই, কি ভাবি আছিলোঁ কিহৰ ওপৰত ভিডিঅ' বনাওঁ এনেতে কোৰ্টৰ পৰা আহি গম পালোঁ যে ব্ৰেকটো অলপ তাৰমানে হাৰ্ড হৈ আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আৰু ব্ৰেকটো চেঞ্জ কৰি দিওঁ, ভিডিঅ'টো বনাই দিওঁ একেলগে। তো বেছি খৰচা হোৱা নাই, বিশেষ খৰচা নাই। কথা হ'ল কি আৰু চিনাকি দোকান না দুখন, তো মোৰ পৰা অলপ কমে ধৰে। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এইটো মানে আমাৰ ইণ্টাৰনেশ্যনেল ৰাস্তা হয়, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ এটা গুৱাহাটীৰ গলি এটাও তাৰমানে ডাঙৰ হ'ব। আমাৰ এই যিমান তাৰমানে ডাঙৰ ৰাস্তাটো 4 লাইন হ'ব লাগে। 4 লাইন হ'লে মানুহবিলাক অলপ যাৱাত সুবিধা পায়, আৰু সকলোতকৈ হাইষ্ট এক্সিডেণ্ট আমাৰ এই ৰাস্তাটোতে হয়। হ'বই, ইমান সৰু ইমান গাড়ী, আৰু এইবিলাক গাড়ী সেই ৰাস্তাত চলিব দিছে ইণ্টাৰনেশ্যনেল হাইৱে এটাত, এইগিলাই আৰু এক্সিডেণ্ট হ'বই না। ইমান সৰু ৰাস্তাত ইমান গাড়ী কেনেকৈ হেৰি হ'ব। আমাৰ এইবিলাক হ'ল গাঁৱৰ পৰিৱেশ, গাঁৱৰ দিছ ইজ গাঁও। ইফতাৰৰ কাৰণে ঘৰতে গৈ আছোঁ, আৰু কি কৰিম উপায়টো নাই। জল্দি যাওঁ ঘৰত, ধুনীয়াকৈ ইফতাৰ কৰিম, তাৰ কাৰণে আহি আছোঁ। গাইজ মই যে ভিডিঅ'বিলাক যে বনাই আছোঁ, কোনোবাই চাব নাচাই নাই, সেইটো মোৰ কোনো আহি নপৰে। কিন্তু মোৰ ভিডিঅ' মই নিজে চাম, মোৰ ভিডিঅ' তাৰমানে মই কি আছিলোঁ, কেনেকুৱা আছিলোঁ, কেনেকুৱা হৈ গ'লোঁ, মানে বুঢ়া কালতে একদিন মোৰ নিজৰ ভিডিঅ' মই নিজে চাই থাকিব পাৰিম। তো ভিডিঅ'গিলা এইকাৰণে সাঁচি ৰাখিছোঁ যাতে মই বুঢ়া হোৱাৰ পিছত যাতে এইবিলাক ভিডিঅ' চাব পাৰোঁ, মানে নিজৰ ভিডিঅ' মই নিজে চাই থাকিম। তো আগতে কি কৰিছিলোঁ কি কৰা নাই এইবিলাকে আৰু আল্টু ফাল্টু কিনো বকিম। গাড়ীখনত আছোঁ অকলে, সেয়া পালোঁ শনিৰত, আৰু কিনো বকিম। মানে মই অলপ বকো, আপোনালোকক হেৰি কৰোঁ, কি কয় ৰজাৰ মাহৰ কাৰণে মানে আমাৰ চববিলাক পূৰা ভিৰ, আৰু বহুত ভিৰ লাগি থাকে চববিলাক। গাড়ীবিলাক চাই দে নহয়, যেনেকৈ তেনেকৈ গাড়ীবিলাক চলায়, আৰু এইবিলাকে আৰু কি কম কি নকম, এনেকাই কিবা এটা ভাল লাগে। আৰু কথাবিলাক কিবা লিখিত হয় নেকি, মই মানে কথা লিখিত নকওঁ, কিন্তু নিজে আহি যায় মুখত। গাঁৱলীয়া ভাষা ক'ব বহুত চেষ্টা কৰোঁ, কিন্তু নাই, মুখতে নাই। ভাবোঁহে ভাষাবিলাক, মই নিজে ভাবোঁ। আকৌ এতিয়া কেনেকুৱা হৈছে, গোটেই দিনটো থাকোঁ গুৱাহাটীতে, লিখিত শব্দ কোৱাৰ টাইমেই নাপাওঁ। আৰু বিশেষকৈ আমাৰ ঘৰখন অলপমান লিখিত শব্দ চলে, এইটোৱে। আৰু বাকী নলবেৰীয়া শব্দটো বেছি আমাৰ ইউজ নহয় ঘৰত, অলপমান
লিখিত চিষ্টেমত অলপ চলে আৰু বেলেগৰ ঘৰ বেলেগ আৰু আমাৰ ঘৰখন অলপমান বেলেগ ঠিক আছে ভিডিঅ'বিলাক চাই থাকিব নাচালে নাই চালে চাব কিন্তু মোৰ নিজৰ ভিডিঅ' মই নিজে চামেই এদিন নহয় এদিন মই নিজে চাম সেইটো কোনো কথা নাই আৰু এইটোৱে দেখিছে ন ৰাস্তাটো বহুত বহল এতিয়া ইপিনে ৰাস্তা ভাল আমাৰ ইপিনে মানে মুকালমা চাইডৰ পিনে মানে ৰাস্তাবিলাক বহুত সৰু সৰু বহুত সৰু ৰাস্তা হ'লে অলপ সেনেকুৱা হ'ব লাগে যাতে আমাৰ এক্সিডেণ্ট নহয় এইটোৱে আৰু পৰিয়ালটো আমাৰ কাৰণে চলি থাকে যদি পৰিয়ালটোৱে কান্দিব লগা হয় আমাক হেৰাই সেইকাৰণে ৰাস্তাটো অলপ চৰকাৰক ডাঙৰ কৰাৰ কাৰণে মই এইটো আহ্বান জনাওঁ কাৰণ জলদি জলদি হ'ব লাগে এটা ইণ্টাৰনেশ্যনেল হাইৱে এটা ইমান গুৱাহাটী খানাপাৰাৰ পৰা বৰপেটা ৰোডলৈকে এইটো হ'ল ইণ্টাৰনেশ্যনেল হাইৱে বৰ্তমানলৈকে ঠিক হোৱাই নাই এইটো হ'ব লাগে যিমান জলদি পাৰে সিমান জলদি কৰিব লাগে অসম চৰকাৰে ঠিক আছে আৰু বেলেগ কি ভিডিঅ' বনাওঁ নেক্সট কালি আৰু লগ পাম আজিলৈ বাই বাই